10টা কারণত ঘরের বরকত উঠি যায়, কোনো আয় উন্নতি না থাকে, বিপদ আপদ বালা মুসিবত চাৰিওফালে লাগি থাকে, পেরেশানি হয়ে থাকে, আল্লাহর গজব নামি আহি সেই ঘর সংসার বরবাদ হৈ যায়। সাধাৰণতে বহুতেই কিন্তু এইবোৰ কথা মাৰ্ক নকৰে। আমাৰ ভুল ক'ত হৈ আছে, সমস্যা ক'ত হৈ আছে, সমাধান ক'ত বিচাৰি আছো। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, মনত ৰাখিব, 1 নম্বৰত যদি ঘৰৰ দরজার পৰা কোনো চাইল কোনো ভিখাৰী খালি ঘূৰি যায়, তাক যদি একো নিদিয়াকৈ যদি দূৰ দূৰ কৰি তাক আপুনি খেদি দিছে, তেতিয়া মনত ৰাখিব আপোনাৰ ঘৰত আল্লাহৰ ৰহমত নাজিল নহয়। ঘৰৰ ৰহমত বৰকতবোৰ উঠি যাব, জীৱনত কোনো বৰকতেই নাপাব। কেনেকৈ টকা পইচা যিমানেই ইনকাম কৰক, কোনফালে আহিছে কোনফালে গৈছে কোনো হিচাপেই নাথাকিব। আল্লাহ ৰব্বুল আলামিনৰ হুকুম হয়, আল্লাহ তাআলাই নিজে হুকুম কৰিছে, ও আম্মাস সাইলা ফালা তানহার, তোমালোকে চাইলক কোনো ভিখাৰীক, যিজন নেকি আপোনাৰ ওচৰত কিবা বিচাৰি আহিছে, তাক খালি হাতে ঘূৰাই নিদিব। তাক দূৰ দূৰ কৰি যদি আপুনি আঁতৰাই দিয়ে, আল্লাহ তাআলা নাৰাজ হৈ যায়। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, চাইল যদি ভিখাৰী যদি সৱাৰী হৈও আহে, আগৰ দিনত সৱাৰীৰ উদাহৰণ দিছিল যে আগৰ দিনত ঘোঁৰা লৈ আহিছিল, উট লৈ আহিছিল, যে ঘোঁৰা লৈ সৱাৰী হৈও যদি আহে, তুমি তাক খালি ঘূৰাই নিদিবা। আজিৰ তাৰিখত যদি এজন মানুহে গাড়ী লৈ আহিছে, আপোনাৰ ঘৰত কিবা বিচাৰি কিবা খুজিছে, যদি খুজিছে তেতিয়াহ'লে মানুহজন মুহতাজ হয়, এইটোৱে বুজিব লাগিব। কিবা এটা কিবা হ'লেও দি দিব লাগে, কাৰণ তেওঁ মোৰ ওচৰত আহিছে যেতিয়া মই কিবা এটা দি পঠাব লাগে। যদি টকা পইচা নাই, কিবা খোৱা বস্তু হ'লেও দি দিওঁ, কিন্তু খালি যাতে ঘূৰি নাযায়। সাৱধান, কোনো চাইলক যদি দূৰ দূৰ কৰি দুৰ্ব্যৱহাৰ কৰি তাক আঁতৰাই দিয়া হয়, আল্লাহ তাআলা নাৰাজ হৈ যায়। আৰু যাৰ প্ৰতি আল্লাহ নাৰাজ হৈ যায়, তাৰ কাৰণে এই জীৱন তং হৈ যায়, জীৱনত কোনো শান্তি নাথাকে। খাই শান্তি নাপাব, বহি শান্তি নাপাব, ঘূৰি ফুৰি কোনো ডিউটি কৰি ক'তোৱে শান্তি নাপাব। শান্তি দেনেৱালা আল্লাহ হয়। সেইকাৰণে ঘৰৰ দরজার পৰা যাতে, হয়তো মোৰ অজানিতে মোৰ ঘৰৰ বাহিৰৰ পৰা কোনোবা আহি উভতি গৈছে, তেতিয়া সেইটো বেলেগ কথা। কিন্তু মই যদি জ্ঞাত হয় এজন চাইল আহিছে, ভিখাৰী আহিছে, মই তাক খালি হাতে ফিৰাই দিব নালাগে। 1 নম্বৰ এই ভুল যাতে কোনো দিনেই নহয়। এনেকুৱা ভুল কৰিলে জীৱনত কোনো বৰকত নাথাকে। 2 নম্বৰত ফজৰৰ পিছত টোপনি মাৰা। বহুত মানুহ এনেকুৱা আছে, আফসোস হয়, বহুত মুছলমান ফজৰৰ নামাজ নপঢ়াকৈ 8টা বজালৈকে শুই থাকে। সেই ঘৰত কেনেকৈ বৰকত হ'ব, কেনেকৈ শান্তি আহিব? আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, ফজৰৰ পিছে পিছে, ফজৰৰ নামাজৰ পিছত যিটো সময়, এই সময়ত আল্লাহ ৰব্বুল আলামিন ৰিজিক বণ্টন কৰে, ৰিজিক ভগাই দিয়ে। যদি সেই সময়ত আপুনি টোপনি মাৰি আছে, আপুনি ফজৰৰ নামাজ পঢ়িছে অথবা পঢ়া নাই, যদি আপুনি টোপনি মাৰি আছে, আপোনাৰ নসিবৰ যি ৰিজিক আছিল, আল্লাহ তাআলাই সেয়া পহু পক্ষীৰ মাজত আল্লাহ তাআলাই বণ্টন কৰি দিয়ে, বিতৰণ কৰি দিয়ে। আল্লাহু আকবার, কিমান ডাঙৰ কথা। হ'ব পাৰে আপুনি কোটি কোটি টকাৰ মালিক হয়, কিন্তু এই সম্পত্তি নাথাকিব। হয়তো এতিয়া আছে, আপোনাৰ গাফিলতিৰ কাৰণে আপোনাৰ ভৱিষ্যত প্ৰজন্ম ধ্বংসত পৰি যাব, তেওঁলোকৰ জীৱনত এই সম্পত্তি নাথাকিব। এই জীৱনৰ পৰা বৰকত নোহোৱা হোৱা আপোনাৰ গাফিলতিৰ কাৰণে। সেইকাৰণে এই গাফিলতি যাতে নহয়, ফজৰৰ পিছত শুই থকাটো অত্যন্ত বেয়া কথা হয়। ফজৰৰ নামাজ আমি পঢ়িব লাগে। যেতিয়া সুবেহ সাদিকৰ সময় হয়, আমি উঠিব লাগে। ফজৰৰ আজান হৈছে, ধুনীয়াকৈ অজু কৰি মছজিদত যাওঁ, পুৰুষসকল মহিলাসকলে ঘৰত নামাজ পঢ়ো, নামাজৰ পিছত বহি বহি অলপ তসবিহ তাহলিল কৰোঁ। ইয়াৰ পিছত আমি সংসাৰৰ কাজকৰ্ম আৰম্ভ কৰোঁ। আল্লাহ ৰব্বুল আলামিন জীৱনত বৰকত দান কৰিব। হাদিস শৰীফত আহিছে, ফজৰৰ 2 ৰাকাত সুন্নত নামাজৰ কথা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, 2 ৰাকাত সুন্নত নামাজ ইমানেই মূল্যৱান হয় যে এই পৃথিৱী আৰু এই পৃথিৱীৰ যিমান বস্তু আছে সকলোতকৈ বেছি মূল্যৱান। আল্লাহু আকবার। আৰু যি ব্যক্তি ফজৰৰ 4 ৰাকাত নামাজ আদায় কৰিলে, 2 ৰাকাত সুন্নত, 2 ৰাকাত ফৰজ নামাজ আদায় কৰিলে, আল্লাহ ৰব্বুল আলামিন নিজে সেই ব্যক্তিৰ জামিন হৈ যায়। আল্লাহু আকবার। আল্লাহ তাআলা সেই ব্যক্তিক হেফাজত কৰে, যাতে শয়তানে চক্ৰান্তত কৰি সেইজনক যাতে কোনো ধোকা দিব নোৱাৰে, কোনো দুশ্মনে দুশ্মনী কৰি একো কৰিব নোৱাৰে। আল্লাহ তাআলা তাৰ মুহাফিজ হয়, আল্লাহ তাআলাৰ তাৰ জামিন হৈ যায়। সেইকাৰণে আমি সকলোৱে ফজৰৰ নামাজ ধুনীয়াকৈ পঢ়িব লাগে। ফজৰৰ নামাজৰ পিছত তসবিহ তাহলিল কৰি সূৰা ইয়াসিন তিলাওয়াত কৰি যেতিয়া আমি ওলাই যাওঁ, আল্লাহ ৰাব্বুল আলামিন আমাক হেফাজত কৰিব। দুনিয়াৰ কোনো শক্তিয়ে আমাক কোনো ধ্বংস কৰিব নোৱাৰে ইনশাআল্লাহ। মনত ৰাখিব, এই ভুল যাতে নহয়, এনেকুৱা গাফিলতি যাতে আমাৰ কাৰোৱে নহয়। 3 নম্বৰ, যি কাৰণত ঘৰৰ বৰকত উঠি যায়, ঘৰত আল্লাহ তাআলাৰ গজব নামি আহে, সেই ঘৰত কোনো ইবাদত কবুল নহয়, সেয়া হৈছে যি ঘৰত নেকি কুকুৰ থাকে। মনত ৰাখিব, কুকুৰ এটি নিকৃষ্ট প্ৰাণী হয়, কুকুৰ নাপাক প্ৰাণী হয়। যদি আপোনাৰ ঘৰত থাকে, থকা ঘৰত বিছনাত যদি থাকে, তেতিয়াহ'লে আল্লাহ তাআলাৰ গজব নামি আহিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম
এদিন এখন অত্যন্ত চিন্তিত হয়ে আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহারা অত্যন্ত মলিন। উম্মুল মুমিনিন হযরত উম্মে সালমা রাদিয়াল্লাহু আনহা যেতিয়া আরজ কৰিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ ওপৰত মই কুরবান হয়, মোৰ মা বাবা আপোনাৰ প্ৰতি কুরবান হয়। ইয়া রাসূলুল্লাহ, আপুনি ইমান চিন্তিত কিয়? আপোনাৰ চেহারা ইমান মলিন কিয়? আপুনি ইয়াৰ কাৰণটো মোক কওক। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কয়, হে উম্মে সালমা, যোৱাকালি আল্লাহৰ ফেৰিস্তা হযরত জিব্ৰাইল আলাইহিস সালাম মোৰ লগত মুলাকাতৰ কথা আছিল, ওয়াদা কৰিছিল। আৰু আল্লাহৰ কসম, আল্লাহৰ কোনো ফেৰিস্তাই কোনো ওয়াদা খিলাফি নকৰে। কিন্তু মই চিন্তিত সেই কাৰণে যে আল্লাহৰ ফেৰিস্তাই হযরত জিব্ৰাইল আমিন যোৱাকালি আহাৰ কথা কৈ আজি এতিয়া পৰ্যন্ত কিয় নাহিল, মোৰ দ্বাৰা কি ভুল হৈ গৈছে সেই কথা মই চিন্তা কৰি পোৱা নাই। এনেকুৱা চিন্তা কৰি কৰি যেতিয়া নজৰ পৰি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিবলৈ পালে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিটো খাটত, যি বিছনাত আছিল, এই বিছনাৰ তলত কুকুৰৰ পোৱালি বহি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কুকুৰৰ পোৱালি ওলাই দিবলৈ ক'লে আৰু এই জাগা পৰিষ্কাৰ কৰি তাতে পানী মাৰি মুছি দিলে। অলপ সময় পিছতে আল্লাহৰ ফেৰিস্তা হযরত জিব্রাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল। ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি সালাম গ্ৰহণ কৰক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সালামৰ উত্তৰ দি পুনৰ প্ৰশ্ন কৰিলে, হে ভাই জিব্ৰাইল, তুমি যোৱাকালি আহাৰ কথা আছিল আৰু ইমান দেৰি হ'ল, কাৰণটো কি মই জানিব বিচাৰিছোঁ। মোৰ পৰা কিবা অপৰাধ হৈ গ'ল নেকি? আল্লাহ তাআলা মোৰ প্ৰতি নাৰাজ হৈ গ'ল নেকি? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মই আপোনাৰ প্ৰতি কুরবান হয়, আল্লাহ তাআলা আপোনাৰ ওপৰত নাৰাজ হোৱা নাই। আসল কথা হৈছে আপোনাৰ থকা ঘৰত কুকুৰৰ পোৱালি আছিল আৰু কুকুৰ এটি নিকৃষ্ট প্ৰাণী, নাপাক প্ৰাণী হয়। আৰু যি ঠাইত নেকি কুকুৰ থাকে সেই ঠাইত মই কিয় কোনো আল্লাহ তাআলাৰ ৰহমতৰ ফেৰিস্তা তাতে উপস্থিত হ'ব নোৱাৰে। সেইকাৰণে ঘৰত যাতে কুকুৰ নাথাকে, কুকুৰ আপুনি ৰাখিব পাৰে সিকিউৰিটিৰ কাৰণে, তাক আপুনি বেলেগকৈ ঘৰ বনাই দিব, তাক বেলেগকৈ খানা পিনা দিব। আপোনাৰ থকা ঘৰত বিছনাত যাতে কুকুৰ নাহে। মনত ৰাখিব, যদি কুকুৰ থাকে তেতিয়াহ'লে আল্লাহ তাআলাৰ ৰহমতৰ ফেৰিস্তা নাহে। আৰু য'ত নেকি আল্লাহৰ ৰহমতৰ ফেৰিস্তা নাহে সেই ঘৰত শান্তি ক'ৰ পৰা আহিব? সেই ঘৰৰ ইবাদত কেনেকৈ কবুল হ'ব? আল্লাহর রাসূল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা ওয়ালাগাল কালবু ফিল ইনাই ফাগসিলহু সাবআ মাররাত, যেতিয়া কোনো বৰ্তনত কুকুৰে মুখ দিয়ে এই বৰ্তন 7 বাৰকৈ ধোৱা। অন্য ৰিৱায়াতত আহিছে 8ম বাৰ। 7 বাৰ ধোৱাৰ পিছত 8ম বাৰ মাটিৰে ঘহি ঘহি ভালকৈ পৰিষ্কাৰ কৰি ধোৱা। আজিৰ সাইন্টিষ্টসকলে ৰিচাৰ্চ কৰি দেখিছে যে আচলতে 7 বাৰ ধোৱাৰ পিছতো তাৰ বীজাণু কিছু ৰৈ যায়। কুকুৰৰ যিটো লোৱাব অত্যন্ত নাপাক হয়, এনেকুৱা বীজাণু হয় 7 বাৰ ধোৱাৰ পিছতো পৰিষ্কাৰ নহয়। সেইকাৰণে কুকুৰ যাতে থকা ঘৰত বিছনাত নাথাকে, কুকুৰ আপুনি ৰাখিব পাৰে, বেলেগকৈ আপুনি ৰাখিব, তাৰ খানা পিনা বেলেগকৈ দিব। যদি থকা ঘৰত বিছনাত কুকুৰ থাকে তেতিয়াহ'লে আল্লাহৰ ৰহমতৰ ফেৰিস্তা নাহে, সেই ঘৰত ৰহমত বৰকত নহয়, সেই ঘৰত আল্লাহ তাআলাৰ গজব নামি আহে। আৰু 4 নম্বৰত যি ঘৰত নেকি ফটো থাকে, কোনো জীৱৰ ফটো, মানুহ হোক কোনো জীৱ জন্তুৰ হোক, যদি ফটো থাকে সেই ঘৰত আল্লাহ তাআলাৰ ৰহমতৰ ফেৰিস্তাৰ আগমন নহয়। আৰু আল্লাহ তাআলাৰ ৰহমতৰ ফেৰিস্তা নাহিলে ঘৰত ৰহমত বৰকত নহয়, জীৱনত কোনো আয় উন্নতি নহয়। যদিও টকা পইচা আছে জীৱনত কোনো শান্তি নাপাব, পেৰেশানি বালা মুসিবত লাগিয়ে থাকিব। যেটো হাদিস মই তিলাওয়াত কৰিলো, লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা, যি ঘৰত কুকুৰ থাকে আৰু যি ঘৰত নেকি ফটো থাকে, কোনো জীৱৰ ফটো থাকে, সেই ঘৰত আল্লাহ তাআলাৰ ৰহমতৰ ফেৰিস্তাৰ কোনোদিন আগমন নহয়। এই ভুল যাতে কোনোদিন নহয়, কোনো জীৱ জন্তুৰ ফটো হোক, কোনো মানুহৰ ফটো হোক অথবা পুতলা হোক, এইবোৰ ঘৰত নাৰাখিব। এইবোৰ ঘৰত থাকিলে আল্লাহ তাআলাৰ ৰহমতৰ ফেৰিস্তা নাহে। 5 নম্বৰত যি ঘৰত নেকি মেহমান আহিলে নাৰাজ হৈ যায়, আলহী আহিছে আপোনাৰ মনটো বেয়া লাগিছে, মই বহুত টকা পইচাৰ বজাৰ কৰিব লাগিব, খানা পিনাৰ যোগাৰ কৰিব লাগিব, সেই বুলি আপোনাৰ মনটোত কষ্ট, আপুনি বেয়া পাইছে, তেতিয়াহ'লে আল্লাহ তাআলা আপোনাৰ প্ৰতি নাৰাজ হৈ যাব। কাৰণ আল্লাহ তাআলা যাক ভাল পায়, যাৰ প্ৰতি আল্লাহ তাআলা খুশ হয়, তাৰ ঘৰত মেহমান পঠাই দিয়ে, আলহী পঠাই দিয়ে। আৰু আলহীয়ে আপোনাৰটো নাখায়, তাৰ নসিবৰটো আপোনাৰ ঘৰত লৈ আহে। আল্লাহ তাআলা সেই অনুপাতে আপোনাক আল্লাহ তাআলা ৰিজিক দান কৰে। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যেতিয়া তোমাৰ ঘৰত আলহী আহে, মনত ৰাখিবা ৰহমত বৰকত লৈ আহে। আৰু যেতিয়া আলহীজন তোমাৰ ঘৰৰ পৰা যায়, তোমাৰ ঘৰৰ যিবোৰ বিপদ আপদ আছিল, যিবোৰ বালা মুসিবত আছিল, এইবোৰ সেইজন আলহীৰ লগে লগে তোমাৰ ঘৰৰ পৰা ওলাই যায়। আৰু ইয়াৰ মতলব এইটো নহয় যে সেইজন আলহীৰ লগত বালা মুসিবত যায়, আচলতে তোমাৰ ঘৰৰ পৰা বালা মুসিবতবোৰ দূৰ হৈ যায়। সেইকাৰণে আলহী আহিলে খুশ হ'ব লাগে, নাৰাজ কেতিয়াও হ'ব নালাগে। যদি নাৰাজ হয় আল্লাহ তাআলাৰ ৰহমত বৰকতসমূহ উঠি যায়। 6 নম্বৰ, যি কাৰণত নেকি ঘৰৰ বৰকত উঠি যায় সেয়া হৈছে যদি আপুনি গীবত কৰে, কাৰোবাৰ সমালোচনা কৰে, এজনৰ আৰত আপুনি সমালোচনা কৰে, ইয়াৰ দ্বাৰা জীৱনৰ বৰকত উঠি যায়। 7 নম্বৰত যদি আপুনি চুগলি কৰে, কাৰোবাৰ কথা কাৰোবাৰ লগত লগাই আপুনি অশান্তিৰ সৃষ্টি কৰে, ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ বৰকতসমূহ আল্লাহ তাআলাই উঠাই ল'ব। চুগলি গীবত এইবোৰ অত্যন্ত বেয়া কথা হয়।
আৰু 8 নম্বৰ হৈছে হিংসা আৰু দুশ্মনী। যদি আপোনাৰ অন্তৰত হিংসা আৰু দুশ্মনী থাকে, কাৰোবাৰ ভাল হৈছে, কাৰোবাৰ ভাল দেখা পাই আপুনি জ্বলিছে, তাৰ ধ্বংস কামনা কৰিছে, কেনেকৈ তাক ডাউন কৰিব পাৰি, যদি এনেকুৱা চেষ্টা কৰিছে, তেতিয়াহ'লে আল্লাহ তাআলা আপোনাৰ জীৱনৰ বৰকতসমূহ আল্লাহ তাআলা উঠাই ল'ব। কাৰোবাৰ ভাল হৈছে, আপুনি দোৱা কৰিব লাগে, আল্লাহ তাআলা তাৰ জীৱনত আৰু শান্তি দান কৰক। আৰু যেতিয়া নেকি আপুনি কাৰোবাৰ কাৰণে দোৱা কৰিব, ফিৰিস্তাসকলে আপোনাৰ দোৱাৰ লগত আমিন আমিন কৈ থাকিব, ইয়া আল্লাহ, যি ব্যক্তিয়ে আনৰ ভালৰ কাৰণে দোৱা কৰি আছে, তাৰ জীৱনতো তুমি শান্তি দান কৰা। আৰু ফিৰিস্তাৰ দোৱা আল্লাহ তাআলা ঘূৰাই নপঠায়। কাৰোবাৰ ভাল হোৱাটো কামনা কৰিব লাগে, কাৰোবাৰ ধ্বংস কেতিয়াও কামনা কৰিব নালাগে। কাৰোবাক ধ্বংস কৰিবলৈ দুশ্মনী কৰা, হিংসা কৰা, এইবোৰ বেয়া কথা হয়। ইয়াৰ দ্বাৰা তাৰতো একো ক্ষতি নহয়। যিজনে নেকি হিংসা কৰি আছে, যিজনে দুশ্মনী কৰি আছে, সেইজনৰ ক্ষতি হয়। তাৰ জীৱনত ৰহমত বৰকতসমূহ নাথাকে, আল্লাহ তাআলা উঠাই লয়। সেইকাৰণে মনত ৰাখিব, হিংসা বিদ্বেষ যাতে নাথাকে, কাৰোবাৰ লগত যাতে দুশ্মনী নাথাকে। যদি এইবোৰৰ পৰা অন্তৰ পৰিষ্কাৰ কৰোঁ, আল্লাহ তাআলা নিশ্চয় জীৱনত শান্তি দান কৰিব। 9 নম্বৰত এতিমৰ মাল কাঢ়ি খোৱা। যিসকল নেকি এতিম হয়, যাৰ মা বাবা নাই, তেওঁলোকৰ সম্পত্তি সহজ পায়, যে তেওঁলোকৰতো লাঠি নাই, ধৰিব নোৱাৰে, যদি তেওঁলোকৰ সম্পত্তি কাঢ়ি খাওঁ, অথবা মছজিদ মাদ্ৰাছাৰ টকা যদি আমি খাওঁ, লুণ্ঠন কৰি খাওঁ, চুৰ কৰি হোক, বা মছজিদ মাদ্ৰাছাৰ কিবা বিষয়ববীয়া হয় আৰু সেই চান্সত মই টকা মাৰি খাইছোঁ, তেতিয়াহ'লে মনত ৰাখিব, জীৱনত শান্তি নাথাকে। এতিমৰ মাল কাঢ়ি খালে, মছজিদ মাদ্ৰাছাৰ পইচা খালে, আপুনি ধনী হ'ব পাৰে, হয়তো সেই টকাতে আপুনি ধনী হৈছে, বহুত ডাঙৰ বিল্ডিং আপুনি বনাইছে, গাড়ী লৈছে, কিন্তু মনত ৰাখিব, এই সম্পত্তিটো আপোনাৰ কাৰণে হালাল বিলকুল হোৱা নাই, আৰু ইয়াৰ কাৰণে আপোনাৰ জীৱনত বিপদ নিশ্চয় আহিব। আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহো কি সাজা দেতি হে। সকলো গুনাহৰ শাস্তি যে মৃত্যুৰ পিছতে হ'ব, সেইটো কথা নহয়। জীৱনও এনেকুৱা শাস্তি দিয়া যিটো নেকি আমি অনুভৱ নকৰোঁ। কিহৰ কাৰণে এইবোৰ হৈ আছে, এই বালা মুচিবত, এই পেৰেচানি ক'ৰ পৰা আহিছে? কিছুমান ভুল আমি কৰিবই নালাগে। গৰীব মিসকিনক যাতে আমি তেওঁলোকৰ মাল কাঢ়ি নাখাওঁ, মছজিদ মাদ্ৰাছাৰ টকা যাতে আমি কোনোদিন কাঢ়ি নাখাওঁ। ইয়াৰ দ্বাৰা হয়তো আপোনাৰ টকা পইচা হৈ যাব, কিন্তু জীৱনত শান্তি নাথাকিব, বৰকত নাথাকিব। পইচা কোনফালে আহিছে? আপুনি হয়তো এটিমৰ মাল 1 লাখ টকা মাৰি খাইছে, কিন্তু আপুনি মেডিকেলত 5 লাখ টকা দিব লাগিব। গতিকে মনত ৰাখিব, এনেকুৱা ভুল যাতে নহয়। এটিম মিসকিনৰ মাল কাঢ়ি খোৱা, মছজিদ মাদ্ৰাছাৰ পইচা খোৱা, ইয়াৰ দ্বাৰা জীৱনত অৱনতি আহে, পেৰেচানি আহে। এনেকুৱা ভুল যাতে আমাৰ কাৰোৱে নহয়। আৰু 10 নম্বৰ কাৰণটো হৈছে, যি কাৰণত নেকি ঘৰৰ বৰকত উঠি যায়, এইটো হৈছে যে খানা অপচয় কৰা, খানা নোকচান কৰা। আল্লাহ ৰাব্বুল আলামিন কোৰআনে কাৰিমত কয়, ওকুলু ৱাশৰাবু ওয়ালা তুসরিফু ইন্নাহু লা ইউহিব্বুল মুসরিফিন। মই দিয়া নিয়ামতসমূহৰ পৰা তুমি খোৱা আৰু পান কৰা, কিন্তু অপচয় নকৰিবা। যদি অপচয় কৰা, তুমি নোকচান কৰা, তেতিয়াহ'লে আল্লাহ তাআলা নাৰাজ হৈ যায়। আল্লাহ তাআলা অপচয়কাৰীসকলক ভাল নাপায়, পছন্দ নকৰে। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন সাহাবা, যাৰ নাম হযরত উসমান গনি রাদিয়াল্লাহু আনহু, তেখেতক জিন্নুৰাইন বুলি কোৱা হয়। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ 2জনী কন্যা সন্তানটো নিকাহ কৰাইছে। সেইফালে কাহিনীলৈ নাযাওঁ। তেওঁ এদিনাখন আহি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত কৈ আছিল, ইয়া ৰাসূলুল্লাহ, মোৰ জীৱনত ইমানেই সম্পত্তি হয়, মই কণ্ট্ৰোল কৰিব নোৱাৰা, আপুনি অলপ দোৱা কৰক না, যাতে অলপ কমি যায়। নবী সাল্লাল্লাহু আলাইহি সাল্লামে শিকাই দিছে, তুমি যেতিয়া খানা খোৱা, তুমি সৱাৰীৰ পিঠিত বহি খানা খাবা। এনেকৈ তেওঁ সৱাৰীৰ পিঠিত বহি খানা খাই আছে, আৰু বহুত দিনৰ পিছত আহি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত কৈ আছে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ সম্পত্তিটো আৰু বাঢ়ি গৈছে। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি সাল্লামে সুধিলে, তোমাক যিটো কথা শিকাই দিছিলোঁ যে তুমি সৱাৰীৰ পিঠিত বহি খানা খাবা, তেনেকৈ আমল কৰিছানে? বোলে, হয় হুজুৰ, মই সৱাৰীৰ পিঠিত বহিয়ে ইমান দিন খানা খাই আছোঁ। নবী সাল্লাল্লাহু আলাইহি সাল্লামে আকৌ প্ৰশ্ন কৰিলে, তাত যে বহি তুমি খানা খোৱা, তাৰ পৰা দানা পৰি যায় নে নাই? তেওঁ কয়, হয়, দানা পৰে, কিন্তু মই ওপৰৰ পৰা নামি আহোঁ, আৰু যিটো দানা পৰিছে মই তাক উঠাই ভালকৈ ধুই পৰিষ্কাৰ কৰি আকৌ মই খাই দিওঁ। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ উত্তৰত কয়, আল্লাহৰ কসম, তোমাৰ সম্পত্তি কোনোদিন নকমে। তুমি যদি খানাক এনেকৈ সন্মান কৰা, তেতিয়াহ'লে তোমাৰ জীৱনত বৰকত হৈয়ে থাকিব, আয় উন্নতি হৈয়ে থাকিব, জীৱনত শান্তি আহিয়ে থাকিব, ৰহমত বৰকত নাজিল হৈ থাকিব। আল্লাহু আকবার। সেইকাৰণে খানাৰ যাতে অপচয় নহয়, খানাৰ যাতে নোকচান নহয়, খানাৰ যদি আমি সন্মান দিওঁ, তেতিয়াহ'লে তাতে আল্লাহ তাআলাই বৰকত দান কৰিব, জীৱনত শান্তি আহিব। মহান আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোকে আল্লাহুম্মা আমিন। وآخر دعوانا أن الحمد لله رب العالمين. السلام عليكم ورحمة الله وبركاته.